ৰ'বচোন চাই লওঁ ৰ'বচোন। বৈশ্যকোট বিচাৰ অনুসৰি কন্যা ৰাশি দৰাতকে অধীন হোৱাটো মংগলজনক, কিন্তু এই যোৰা সম্পূৰ্ণ ওলোটা। এই দৰা ৰাশিহে কন্যা ৰাশিৰ অধীন, এইবাবেই বৈশ্যকোটৰ দোষ আছে। কন্যাৰ বৰ্ণ দৰাৰ বৰ্ণতকৈ উচ্চ। গন্ধকোট বিচাৰ অনুসৰি দুয়োৰে বৰ্ণ একেই হ'ব লাগে, অন্যথা কন্যাৰ বৰ্ণতকৈ দৰা বৰ্ণ উচ্চ হোৱাৰ প্ৰয়োজন। এই ক্ষেত্ৰত বৰ্ণগোটৰো দোষ আছে। ৰ'বচোন ৰ'ব, বৃশ্চিক আৰু মীন জানো একে বৰ্ণৰে নহয়? হয়, কিন্তু জ্যোতিষ শাস্ত্ৰ মতে কুণ্ডলীত উল্লেখ থকা নামৰ প্ৰথম বৰ্ণটোহে গণনা কৰা নিয়ম। কি পাইছে? তাৰাকোট বিচাৰত শুভ। মানে কি? ৰবাচোন, পিছত কম। কন্যা নক্ষত্ৰত শত্ৰুজনী অৱস্থিত। শত্ৰুজনীত? তেন্তে এই বিয়া অসম্ভৱ। বিনি, আমাৰ ঘৰৰ কাষৰ ৰণুখুৰী যে, তেওঁৰ বোৱাৰীয়েকৰ শত্ৰুজনীত আছিল, কিন্তু ল'ৰাই নামানিলে। 6 মাহ নহ'লেই এটা এক্সিডেণ্টত ল'ৰাজন ঢুকাল। ৰিনি, অলপ চম্ভালি কথা ক'বা। ঠিকেই, তাই শুদ্ধ কথাই কৈছে। খুৰা-খুৰীয়ে আন এজনী ছোৱালীৰ কথাও কৈছিল, কিন্তু বিকিদা আকৰগোজ আছিল। ভুলটো তাতেই, প্ৰেমত সকলোৱে নিজকে ৰাধা কৃষ্ণ বুলি ভাবে। জুৰি গোট বিচাৰ নকৰি দৰা কইনাৰ একেই অথবা মৃতজলি হলে শুভ হয়। সুখ সমৃদ্ধি অটুট থাকে, আৰু কিবা শত্ৰুজনী হলে দুখ দুৰ্গতি অথবা অকাল মৃত্যুৰ সম্ভাৱনা থাকে। জ্যোতিবিদ্যাৰ ওপৰত নিশ্চয় তোমাৰ বিশ্বাস আছে। বেয়াবোৰ বাদ দিয়া, প্ৰথমতে অলপ কষ্ট হ'ব, তাৰপিছত চাবা গোটেই জীৱনটো সুখৰ হ'ব। উপায় আছে। ৰাশিকোট বিচাৰত দুইৰে চতুৰ্থ দৰ্শন যোৰা, আৰু এই যোৰা ৰাজযোৰাৰ অন্তৰ্গত। আৰু ৰাজযোৰা হলে ওপৰত কোনো এটা লোকে দৃষ্টি দিব নোৱাৰে। সেইকাৰণে মই কওঁ, এই বিয়া যিমান পাৰে সোনকালে পতাই মংগল। বিয়া হ'ব ন আইতা? তেন্তে বিয়াৰ তাৰিখ উলিয়াওক আকৌ। কি চাই আছ? যা মিঠাই আনগৈ। ইমান এটা আনন্দৰ খবৰ হে? জ্যোতিষ শাস্ত্ৰৰ ওপৰত মোৰ বিশ্বাস আছে। দেখিলে ইমানখিনি দুখ থকাৰ পাছতো দেৱযানী আৰু মোৰ যোৰা কেনেকৈ মিলি গ'ল।
আৰু এটা কথা ৰাধা কৃষ্ণ বুলি নাভাবো কিন্তু আমাৰ প্ৰেম ৰাধা কৃষ্ণৰ দৰেই পবিত্ৰ অহা মাহৰ 16 তাৰিখটো ভাল দিন সম্পাদনাৰ সময় 11:10 পৰা 1:39 আৰু পুৰা তিয়াই দিছে দিয়া আৰু দিয়া কেনে দিয়া क्या हुआ दिया दिया को ঠিকে আছে এনেকুৱা আজি দেখোন ঘৰখনৰ ৰূপটোৱে সলনি হৈ গ'ল ককা আজি স্বাধীনতা দিৱস নহয় জানো হয়তো সেইবাবে ধুনীয়া ধুনীয়া স্বাধীনতা দিৱস আমি এনেকৈয়ে পালন কৰিব লাগে ধুনীয়া সুন্দৰ ৰবা নুহুমাবা কিয় দেখা নাই ইণ্ডিপেণ্ডেন্ট ডে প্ৰিপাৰেচন চলি আছে ৱাও আৰু জোতা কিয় পিন্ধি আহিছা খোলা হয় নেকি ৰবা এতিয়াই খুলিছো ব্ৰেকফাষ্ট বহুতনো কলে গ'ল বাৰু ৰবা মই ৰেডি কৰি আছো ৰবা আজি ব্ৰেকফাষ্ট বন্ধ কিয় আজি মই স্কুলত ৰাষ্ট্ৰীয় সংগীত নাগাম জানো তোমাৰ স্কুলৰ প্ৰগ্ৰামৰ লগত ব্ৰেকফাষ্টৰ আকৌ সম্পৰ্ক কি আহা তুমি যে একোৱে নাজানা মেকআপ লাইন ধুনীয়া হৈ থাকিবহে জানা আগতে ফাইনেল ৰিহাৰ্সেল তাৰ পাছতহে ব্ৰেকফাষ্ট খুৰা আহা আমি ৰিহাৰ্সেল কৰো ককা ৰেডি খুৰা ৰেডি ৰেডি ওকে 1 2 3 গো জনগণমনাধিনায়ক জয় হে ভাৰত ভাগ্য বিধাতা পঞ্জাব সিন্ধু গুজরাট মারাঠা দ্রাবিড় উৎকল বঙ্গ বিন্ধ্য হিমাচল যমুনা গঙ্গা উচ্চল জলধি তরঙ্গা তব শুভ নামে জাগে তব শুভ আশিষ মাগে গায়ে তব জয় গাথা জনগণ মঙ্গল দায়ক জয় भारत भाग्य विधाता जय हे जय हे जय हे जय हे वाओ
ইমান ধুনীয়া লাগিছে পৰিৱেশটো আজি প্ৰথমবাৰৰ বাবে ইমান ধুনীয়া পৰিৱেশ এটা দেখিলো আমিতো প্ৰথমবাৰৰ বাবে এই ঠাইলৈ আহিছো কি তুমিও এনেকুৱা দৃশ্য ভাল পোৱা কিয় সুধিলা নহয় মানে তুমিতো হত্যা দুৰ্নীতি নিৰ্যাতন সেইবোৰতে সোমাই থাকা সেইকাৰণে কি হ'ল তোমাৰ আজি মুডটো ভাল নহয় নেকি নাই ঠিকেইতো আছো তোমাৰ আৰু মোৰ মাজত কিন্তু বেছ মিল আছে দেই আৰু সেইকাৰণে এইটো এটা নতুন সম্পৰ্কৰ বাবে আগবাঢ়িব খুজিছো তুমি সলনি হৈছা বেছি ৰোমান্টিক সেইখিনি তোমাৰ ক্ৰেডিট প্ৰথমে বিয়াখন হ'বলৈ দিয়া তাৰ পাছত আৰু সলনি কৰি দিম তোমাক জানো